এটা বিপদে যেন লগেৰা নাই উত্তৰাখণ্ডক এইবাৰ উত্তৰাখণ্ডত বিধ্বংসী ৰূপ লৈছে বনজুৱে ৰুদ্ৰপ্ৰয়াগৰ পৰা নাইনিতাল পৰ্যন্ত বিধ্বংসী বনজুৰ কবলত পৰিছে বৃহৎ এলেকা আৰু ইয়াৰ পিছতে হেলিকপ্টাৰ যোগে বনজু নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে প্ৰশাসনে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা জৰুৰী বৈঠকৰ আয়োজন কৰা হৈছে বনজু নিয়ন্ত্ৰণৰ বাবে এটাৰ পিছত আন এটা বিপদ উত্তৰাখণ্ডত এইবাৰ বিধ্বংসী বনজুই কবলত পৰিছে উত্তৰাখণ্ডৰ বৃহৎ এলেকা উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগৰ পৰা নাইনিতালৰ পৰ্যন্ত জুয়ে বিধ্বংসী ৰূপ লৈছে ওচৰ চাপি গৈছে জুই নাইনিতালৰ হাইকোৰ্ট কলনীত আতংকৰ সৃষ্টি হৈছে বনজুইৰ বাবে অগ্নি নিৰ্বাপনৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা সেনাৰ সহায় লোৱা হৈছে সেনাই হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে জুই নিয়ন্ত্ৰণৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্পৰ সিং ধামীৰ জৰুৰী বৈঠক জুই নিয়ন্ত্ৰণৰ বাবে বনজুৱে কাল ৰূপ লৈছে উত্তৰাখণ্ডত আকাশৰ পৰা হেলিকপ্টাৰে জুই নুমুৱাৰ চেষ্টা কৰিছে সেনাই আমি দৃশ্যাংশ আগবঢ়াম এই মুহূৰ্তত বনজুই দিয়াৰ সন্দেহত ৰুদ্ৰপ্ৰয়াগত গ্ৰেপ্তাৰ কৰা হৈছে 3জন লোকক এই দৃশ্যাংশ চাওক এনেদৰে বিধ্বংসী ৰূপ লৈছে বনজুৱে পাহাৰত লগোৱা বনজুৰ কবলত পৰিছে এতিয়া আৱাসিক এলেকা আৰু বনজুৰ কবলত পৰাৰ পিছতে স্থানীয় অঞ্চলসমূহত শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতি বনজুৱে পুনৰ বিধ্বংসী ৰূপ লৈছে ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এনেধৰণৰ বাতৰি কেইদিনমানৰ আগত সংবাদ শিৰোনাম দখল কৰিছিল কিন্তু এইবাৰ ভাৰতৰে উত্তৰাখণ্ডত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু 3জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বনজুই দিয়াৰ সন্দেহত ৰুদ্ৰপ্ৰয়াগত গ্ৰেপ্তাৰ কৰা হৈছে 3জন লোকক নতুন ঘাঁহ গজিবলৈ পাহাৰত জুই লগাই দিছিল ভেড়া ৰখিয়াই আৰু এই বনজুৰ ফলতে কুমাও অঞ্চলত বিস্তৰ ক্ষতি হৈছে উত্তৰাখণ্ডৰ বৃহৎ এলেকাত এয়া সেনাৰ তৰফৰ পৰা বনজুই নিয়ন্ত্ৰণৰ বাবে বৃহৎ এলেকা নিৰীক্ষণ কৰিছে পুষ্কৰ সিং ধামীয়ে আৰু পুষ্কৰ সিং ধামীৰ নিৰ্দেশত এতিয়া সেনাৰ অভিযান চলিছে আৰু এই অভিযানত বৃহৎ এলেকাত জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে আকাশ মাৰ্গৰ যোগেদি আৰু এই বনজুৰ বাবে এতিয়া বৃহৎ এলেকা বৃহৎ প্ৰাকৃতিক সম্পদ এনেদৰে জ্বলি গৈছে আৰু বৃহৎ এলেকা বহু মূল্যৱান গছ গছনি জ্বলি গৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বহু আৱাসিক এলেকা আছে যি ঠাইত এনেধৰণৰ জুই লাগিছে 3জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বনজুই দিয়াৰ সন্দেহত আৰু যি ঠাইত এই জুয়ে এতিয়া এনেধৰণৰ পৰিস্থিতিৰ ৰূপ লৈছে সেই ঠাইৰ কাষতে আছে এক বৃহৎ আৱাসিক এলেকা নাইনিতালৰ হাইকোৰ্টৰ যি আৱাসিক এলেকা সেই আৱাসিক এলেকাত আতংকৰ সৃষ্টি হৈছে এলাৰ্ট জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা এনেদৰে হেলিকপ্টাৰ যোগে জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে হেলিকপ্টাৰৰ পৰা যোগেদি এনেদৰে নদীৰ পৰা সংগ্ৰহ কৰা হৈছে পানী আৰু পানীৰে বৃহৎ এলেকাত এনেদৰে জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে দৃশ্যাংশ দেখিছে কেনেদৰে নদীৰ পৰা পানী লৈ হেলিকপ্টাৰ যোগেদি সেই পানী জুই লগা ঠাইত এনেদৰে পেলাই দিয়া হৈছে আৰু যাৰ জৰিয়তে এনেদৰে জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে নতুন ঘাঁহ গজিবলৈ বনজুইৰ সৃষ্টি কৰা হৈছিল আৰু এই বনজুৱে এতিয়া এক অভাৱনীয় এক বিধ্বংসী ৰূপ লৈছে অসমৰ বিভিন্ন প্ৰান্তত এই সময়ত বনজুই দিয়া দেখিবলৈ পোৱা যায় বনজুইৰ যোগেদি পৰৱৰ্তী সময়ত সেই ঠাই অতাই লৈ সেই ঠাই চিকুনাই অৰ্থাৎ সেই ঠাই চাফা কৰি পুনৰ সেই ঠাইত নতুন খেতি বা নতুন ঘাঁহ গজিবলৈ এক ব্যৱস্থা কৰা হয় সেয়া এক স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে এনেদৰে নতুন ঘাঁহ গজিবলৈ বনজুই দিয়াৰ পিছত সেই বনজুৱে ভালক চাৰি অৰ্থাৎ এক বেয়া ৰূপ ল'লে আৰু যাৰ বাবে এতিয়া বিধ্বংসী বনজুৰ কবলত পৰিছে বৃহৎ এলেকা এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে নাইনিতাল পৰ্যন্ত বিয়পি পৰিছে জুইৰ লেলিহান শিখা আৰু যাৰ বাবে এতিয়া হাইকোৰ্টত যি লেলিহান শিখাই এতিয়া নাইনিতালৰ হাইকোৰ্ট পৰ্যন্ত যি আৱাসিক এলেকা সেই আৱাসিক এলেকাত এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে আৰু এনেদৰে হেলিকপ্টাৰ যোগেদি বিস্তীৰ্ণ অঞ্চলত পানীৰ যোগেদি জুই নুমুৱাৰ চেষ্টা কৰা হৈছে ইতিমধ্যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে জৰুৰী বৈঠক আহ্বান কৰিছে জুই নিয়ন্ত্ৰণৰ বাবে সকলো সম্ভৱপৰ ব্যৱস্থা প্ৰশাসনৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে আমি দৃশ্যাংশ এই মুহূৰ্তত দেখাই গৈছো এনেদৰে
দেখিছে কেনেদৰে সেনাৰ বিশেষ হেলিকপ্টাৰৰ পৰা যোগেদি পুষ্কৰ সিং ধামীয়ে পৰ্যবেক্ষণ কৰিছে সেই এলেকাসমূহ আকাশমাৰ্গৰ পৰাই আৰু আকাশমাৰ্গৰ পৰাই সেই যি পানী লোৱাৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম এয়া চাওক এয়া হৈছে নদী আৰু নদীৰ পৰা এনেদৰে হেলিকপ্টাৰ যোগেদি পানী লোৱা হৈছে আৰু এই পানী বৰ্তমান সেই জুই লেলিহান খাই আৱৰি ধৰা বৃহত্তৰ এলেকাসমূহত বনজুইৰ কবলত পৰা সেই এলেকাসমূহত পানীৰে জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে অসহায় হৈ পৰিছে প্ৰশাসন